আমাৰ এই বিয়াখনৰ লগত আমাৰ যিটো আগৰ পৰম্পৰা হয় আপোনাৰ যেনেকৈ আমি ল'ৰা ছোৱালী বিয়া পতা হয় তেনেকুৱা আপোনাৰ আমাৰ দিনৰ ভাগত ভালকৈ ভেকুলী আমি আনি পৰম্পৰাগত হিচাপে আমি পানী তোলা কাম আমি কৰিলোঁ। তাৰপিছত আমাৰ লগতে আমাৰ খোৱা বোৱা আপোনাৰ ৰুচি পুৰি এনেকুৱা এটা অনুষ্ঠান হৈছে আৰু গতিকে আমাৰ বহুত ঢোলে ডগৰে আমাৰ বিয়াখন বহুত ধুনীয়াকৈ হৈ গ'ল আৰু ইমানেই আমাৰ ক'ব লগা আছিলে। সমূহ আমাৰ শিৱসাগৰ নামতি মিছাজান পুৰণি জোনপ্ৰিয়া সমূহ ৰাইজৰ সহযোগত আমি আমাৰ যিটো পৰম্পৰাগত ভেকুলীৰ বিয়া আমি আপোনাৰ আজি 2022 চনতে আমি পাতিছিলোঁ। তাৰপিছত আমাৰ আজি যিটো আমাৰ ৰ'দৰ তাপমাত্ৰা বাঢ়িছে সেইটো কাৰণত আমাৰ যিবিলাক খেতি বাতিৰ কাৰণে আমাৰ মাটি ফাটি গৈছে, গতিকে আমি সমূহ ৰাইজ মানে লুণপ্ৰিয়া গাঁৱৰ ৰাইজৰ সহযোগত আমি এখন পৰম্পৰাগত ভেকুলী বিয়া আমি পাতিছিলোঁ। গতিকে লৈ আমি যাতে আমি প্ৰভু ভগৱন্তক কৃপা কৰি আৰু ইন্দ্ৰ দেৱতালৈ আমি স্মৰণ কৰি আমাৰ যাতে আজি এই কামভাৱ সুকলমে পাৰ হৈ গ'ল। গতিকে আমাৰ এতিয়া ভেকুলী বিয়াখনৰ লগতে আমাৰ গোটেই লুণপ্ৰিয়াবাসী ৰাইজৰ সহযোগত আমি এতিয়া যিখিনি নিয়ম কাৰণ আছিলে সকলোখিনি আমি কৰিলোঁ। এতিয়া বৰ্তমান আমাৰ ইন্দ্ৰ দেৱতা প্ৰভু ইন্দ্ৰ দেৱতাই যেন আমাৰ বৰষুণ এজাকি দি আমাৰ গোটেই আমাৰ সমূহ অসমবাসীলৈ আমি এটাই মানে কথা কৈছোঁ যে অসমবাসী গোটেই খেতি যিবিলাক হৈ আছে গোটেই বা আজি ধান খেতিয়ে হওক কিবা বাম খেতিয়ে হওক সেই খেতিবিলাকত আমাৰ বৰষুণ নাই কাৰণে আমাৰ বহুত মানে হেৰি হৈছে। গতিকে লৈ বৰষুণ আমি দিবৰ কাৰণে আমি প্ৰভু ভগৱন্তৰ চৰণত আমি লাগে। ছোৱালী বাপেক নহলে মাকক লাগিব আৰু ছোৱালী ভায়েককো লাগিব। সৰু ছোৱালী কৃষ্ণ 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 গুৰু শংকৰ মাধৱ। ছোৱালী বাপেক ক'ত আছে ওলাই আহিব লাগে। বাপেকক ঘৰ মাতিলে অহা নাই দেউ আপুনি মাতকচোন। ঘৰলৈ